চেনেল দিব্যজ্যোতিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এইবিধ শাক চিনি পাইছেনে? এই শাকবিধ বহুতে চিনি নাপায়, কিন্তু ই আমাৰ ঔষধি গুণে ভৰপূৰ আমাৰ শৰীৰৰ কাৰণে। আমি ইয়াক দোণ শাক বুলি কওঁ। ঔষধি গুণে ভৰপূৰ, ইয়াক আঞ্জা কৰি আৰু পাতত দি খাব লাগে। বিশেষকৈ মহিলাৰ মাহেকীয়া সময়ত যেতিয়া পেটৰ বিষ হয়, তাৰ কাৰণে এই দোণ পাতটো খুব ভাল। কেনেকৈ খাব? দোণ বনৰ পাত ল'ব 5টা, দোণ বনৰ ফুল ল'ব 5টা, আকৌ জালুক 3টা একেলগতে পিচি পেলাব। তাৰপিছত মাহেকীয়া হোৱাৰ সময়ত ৰাতিপুৱা খালী পেটত দিনে এবাৰকৈ 10-12 দিনমান যদি একেৰাহে খায়, তেতিয়াহ'লে এই মাহেকীয়া হওঁতে পেট বিষ হোৱা বেমাৰটো ভাল হৈ যায়। আকৌ ভোক লাগিলে এই দোণ শাকটো খুব ভাল। ভোক নালাগিলে বা পেট পুট পাত কৰি শব্দ হৈ থাকিলে দোণ বনৰ আঞ্জা কৰি বা পাতত দি ভাতৰ লগত দিনে এবাৰকৈ একেৰাহে 10-15 দিনমান ব্যৱহাৰ কৰিলেই ভোক লাগে আৰু পেট পুট পাত হৈ থকা পুৰণি ৰোগীয়েও আৰোগ্য লাভ কৰে। আকৌ পানী লাগি থাকে ন, কিছুমানৰ অনবৰতে চৰ্দি লাগি থাকে, তেতিয়াও এই দোণ বনৰ পাতৰ ৰস 2 টোপালমান 4 টোপালমান মৌ মিহলাই দিনে দুবাৰকৈ 2-3 দিন খালি পানী লগা বা আনকি ইনফ্লুৱেঞ্জাও ভাল হৈ আহে। ফ্লু বেমাৰ ভাল হয়, জ্বৰো ভাল হয়। হেন্দুলনি ৰোগ চিনি পাই নাই? হাইফাই ৰোগত যেতিয়া ৰোগীয়ে উশাহ নিশাহ লোৱাত কষ্ট হয়, তেতিয়া দোণ বনৰ পাত শুকুৱাই চাহ সিজোৱাৰ দৰে পানীত সিজাই দিনে দুবাৰকৈ খালে হেন্দুলনি ৰোগীয়ে ভাল পায়। দোণ বনটো শুকুৱাই সংৰক্ষণ কৰি ৰাখিব পাৰি। যেতিয়াই এনেকুৱা ৰোগ হয়, তেতিয়াই তাৰ চাহৰ দৰে সিজাই খাব লাগে। কোম জেলেকুৱাই খায়, তেতিয়া এই দোণ বনটো দিলে ভাল। যদি বিষ হয়, ফুলি উঠে, গা জিনজিনাই, মূৰ্ছা যায়, মানে বেহুচ হয়, চকুৱে ধোঁৱা কোৱা দেখে, তেতিয়া দোণৰ শিপা পানীৰে ধুই খুন্দি ৰস উলিয়াই আধা চামুচ ৰস খালে ভাল ফল পায়। সাপে খুটিলেও ইয়াৰ কাৰণে খুব ভাল দোণ বনি বৰ ধুনীয়া দোণ শাক। সাপে খুটাৰ ৰোগীক চকুৰ কোণাত 1 টোপাল দোণ বনৰ ৰস দি দিলে বিষ কমে। তদুপৰি সাপে কামোৰা ঠাইত দোণৰ পাত আৰু শিপা খুন্দি প্ৰলেপ দিলে বিষ নাশ হয়। খৰ খজুৱতি হোৱা ঠাইতো দোণ বনৰ পাত 4-5 পিহি খৰ হোৱা ঠাইত সানিলে আৰু আনকি খজুৱতি ভাল হয়। বেচু দোণ বনৰ পাত 5 বন জালুক এজোপা পিচি তাত সেন্দুৰ 1 পুৰীয়া মিহলাই বেচু হোৱা ঠাইত সানিব লাগে। মানে বন জালুক চিনি পাই নহয়, দোণ পাতৰ লগতে বন জালুকটো দিব। সেন্দুৰ ল'ব অকণমান 1 পুৰীয়া মানে ইচিকুট, তাৰ মানে একেলগে মিক্স কৰি সানি দিলে বেচু হোৱা জেগা ভাল হৈ আহে। মেলেৰিয়া জ্বৰতো দোণ বন খুব ভাল। মেলেৰিয়া যদি জ্বৰ হয়, দোণ বনৰ আঞ্জাত জালুক দি দিনে এবাৰকৈ 5 দিনমান খাব লাগে, নহ'লে পাতত দি খালেও খুব ভাল। কৃমি যদি হৈছে কাৰোবাৰ, তেতিয়াহ'লে দোণ বনৰ ফুল 10 পাহমান পিচি সামান্য মৌৰ লগত দিনে দুবাৰকৈ 5 দিনমান খালে কৃমি নাশ হয়। তাৰপৰা চাইনাচাইটিছ 1 টোপালমান দোণ বনৰ পাতৰ ৰস 2 টোপালমান পানী মিহলাই নাকৰ বিন্দাত টোপকৈ দিব লাগে। চাইনাচাইটিছ একদম ঠিক চফা হৈ আহে ভিতৰৰ পৰা। আকৌ সঞ্চিত গ্ৰহণী ৰোগেও দোণ বনৰ আঞ্জা কৰি বা পাতত দি এবাৰ কৰি খালে 15 দিনমান খাব লাগিব, খালেই ভাল পায়। পেট চলিলেও ভাল। হাগনি বা পেট চলা অৰ্থাৎ ডাৱৰীয়া ৰোগীৰ কাৰণে দোণ বন খুব সুপথ্য। ফেৰেঞ্জাইটিছ ৰোগতো দোণ বন ভাল। দোণ বনৰ আগ 5টামান আৰু পচতীয়া কোমল পাত 5খনমান পানীৰে ধুই চোবাই মুখত প্ৰায় 5 মিনিটমান সময় লৈ থাকিব লাগে, খুব ভাল। ৰসখিনি পেটৰ ভিতৰলৈ যাবলৈ দিব নালাগে, কিন্তু এই ডিঙি গুৰিত থাকিব লাগে। কিন্তু অলপকৈ হেপ ঢুকি ৰস ডিঙিলৈকে যাব লাগে। দিনে এনেদৰে দুবাৰমান কৰিলে 3-4 দিনমান ব্যৱহাৰ কৰিলে ফেৰেঞ্জাইটিছ ভাল হৈ যাব। নহ'লে দোণ বনৰ কুল কৰিলেও ভাল, পানীৰ লগত মিক্স কৰি। গাৰ বিষৰ কাৰণেও খুব ভাল। দোণ বনৰ গাৰ বিষত দোণৰ কোমলীয়া পাত আৰু পচতীয়া কোমল পাত আঞ্জা কৰি খালে গাৰ বিষ নাইকিয়া হয়। দোণ বনটো আমাৰ শৰীৰৰ কাৰণে ইমানেই ভাল, বহুতে এইটো বস্তু নাখায়, খুব ভাল। কিন্তু দোণ বনৰ শাক এনেও আঞ্জা তৰকাৰীত
মিহলি কৰি খালে বৰ ভাল ধৰণে মাজে মাজে খাই থাকিব লাগে বস্তুটো এইটো মানে নিৰোগীও এবং তাত কোনো কেমিকেলো নাই য'তে ত'তে হয় আগটো কাটি কাটি আনি বনাই খাব লাগে পাত্ৰত দি খালে বেছি সুফল পায় গতিকে বন্ধু বান্ধৱীসকল নিশ্চয় ভাল পাইছেনে বাৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আকৌ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ আহিম নমস্কাৰ